নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 জুলাই। আজিৰ খন্দিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে আজি পূৰ্ণাংগ বাজেট। আৰু আজিৰ এই বাজেটক লৈ মোদী চৰকাৰক ক্ষুৰদাৰ সমালোচনা কৰিছে, তুলহা দুনা দিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে মোদী চৰকাৰৰ আজিৰ এই বাজেট হৈছে কেৱল চকীখন বচাবলৈ এই বাজেট বনোৱা হৈছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। মোদী চৰকাৰৰ এই বাজেট কেৱল চকীখন বচাবলৈহে বনোৱা হৈছে বুলি মন্তব্য গৌৰৱ গগৈ। এইখন কেৱল নীতিশ আৰু চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰিবলৈ বাজেট বনোৱা হৈছে। সাধাৰণ মানুহ আৰু কৃষকৰ বাবে বিশেষ একো নাই এই বাজেটত। ক্ষুৰদাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। বাজেটক লৈ মোদী চৰকাৰক তুলহা দুনা গৌৰৱ গগৈ। মোদী চৰকাৰক চান্দা দিয়া উদ্যোগপতিৰহে লাভ হ'ব বাজেটৰ পৰা। মোদী চৰকাৰক ক্ষুৰদাৰ সমালোচনা কৰিছে গৌৰৱে। মোদী চৰকাৰৰ এই বাজেট কেৱল চকীখন বচাবলৈহে বনোৱা হৈছে বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিৰ এই বাজেটত কি কৰা হৈছে সেয়া শুনিলে আপুনি আচৰিত হ'ব। বানপানীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্ত জ্বলা কলা খুৱাইছে। আৰু আনফালে আজিৰ এই বাজেটত বানপানীৰ নামত বিহাৰলৈ 11,500 কোটি টকা দিয়া হৈছে। কিন্তু অসমক কেৱল আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিহাৰলৈ হাজাৰ হাজাৰ কোটি টকা দি অসমক ভলুকা বাহ দিছে এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে। অসমৰ জনতাক জ্বলা কলা খুৱাইছে বানে। আৰু ইফালে বানপানীৰ নামত বিহাৰলৈ আজিৰ বাজেটত 11,500 কোটি টকাৰ দিয়া হৈছে। বিহাৰলৈ হাজাৰ হাজাৰ কোটি টকা দি অসমক ভলুকা বাহ সোমাই দিছে মোদী চৰকাৰে। আমি জনাই আছো এটা বিশেষ খবৰ। পুনৰ অসমক চৰম প্ৰতাৰণা মোদী চৰকাৰৰ। বিহাৰৰ বানপানী সমস্যাৰ বাবে কেন্দ্ৰীয় বাজেটত 11,500 কোটি টকা ধাৰ্য কৰিছে মোদী চৰকাৰে। কিন্তু অসমৰ বানপানীৰ বাবে কেৱল কেন্দ্ৰীয় পুঁজি আবণ্টনৰ আশ্বাস দিছে মোদী চৰকাৰে। অসমৰ বান সমস্যাক লৈ তিল মানুহ চিন্তিত নহয় মোদী চৰকাৰ। ইপিনে অসমক বান সাহায্যৰ আশ্বাসতে পৰম সুখ অনুভৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বাজেটত এইবাৰ বিনামূলীয়া ঘৰক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনে কোনে লাভ কৰিব বিনামূলীয়া ঘৰ? নতুনকৈ 3 কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। 2024 মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত নতুন চৰকাৰী ঘৰৰ কথা কোৱা হৈছে। নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ। মোদীৰ বাজেটত সৰ্ববৃহৎ এক আঁচনি বিনামূলীয়া চাউলো লাভ কৰিব দৰিদ্ৰ লোকে। PMAY আঁচনিৰ অধীনত নতুনকৈ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব এই ঘৰ। আগন্তুক 5 বছৰ পৰ্যন্ত দৰিদ্ৰই লাভ কৰিব বিনামূলীয়া ৰেচন। PM আৱাস যোজনাৰ অধীনত নগৰীয়া অঞ্চলত নিৰ্মাণ হ'ব 1 কোটি ঘৰ। মধ্যবিত্ত পৰিয়ালেও এইবাৰ লাভ কৰিব PMAY ঘৰ। নতুনকৈ 3 কোটি লাভ কৰিব বিনামূলীয়া ঘৰ। পৰৱৰ্তী খবৰ। বাজেটত কি সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে? বাজেটত কোৱা হৈছে যে কি সামগ্ৰীৰ মূল্য হ্ৰাস, কি সামগ্ৰীৰ বৃদ্ধি কৰা হৈছে। ইতিমধ্যে সম্পূৰ্ণ তালিকা লৈ অহাৰ চেষ্টা কৰিছো। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাই আজিৰ দিনটোত তেওঁৰ 7ম বাজেট দাখিল কৰিছে। ব্যক্তিগত কৰদাতাৰ বাবে এটা ডাঙৰ ঘোষণা কৰা হৈছে। নতুন কৰ ব্যৱস্থাত মানক কৰ্তন 50,000ৰ পৰা 75,000 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও বিত্তমন্ত্ৰীগৰাকীয়ে মোবাইল ফোন সস্তা কৰাৰ কথাও ঘোষণা কৰিছে। ইয়াৰ উপৰিও কেঞ্চাৰ ঔষধো সস্তা কৰি তোলাৰ কথাও ঘোষণা কৰা হৈছে বাজেটত। ইয়াৰ দ্বাৰা লিথিয়াম আয়ন বেটাৰী সস্তা কৰাৰ কথাও আজিৰ বাজেটত উল্লেখ কৰা হৈছে। অৰ্থাৎ বৈদ্যুতিক বাহনসমূহ সস্তা হ'ব পাৰে। ইয়াৰ উপৰিও আমদানিকৃত গহনা সস্তা কৰাৰ কথাও আজিৰ বাজেটত উল্লেখ কৰা হৈছে। সস্তীয়া আৰু ব্যয়বহুল হৈ পৰিল
কেঞ্চাৰ চিকিৎসাৰ বাবে আৰু 3টা ঔষধৰ কাষ্টম ৰেহাই মোবাইল ফোন আনুষাংগিক অংশ চাৰ্জাৰৰ ওপৰত শুল্ক হ্ৰাস কেইবাটাও বস্তুৰ দাম কমাই লোৱা হৈছে হ্ৰাস পাইছে মোবাইল ফোন আৰু চাৰ্জাৰৰ শুল্ক 15% হ্ৰাস পাইছে 25টা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত শুল্ক বিলুপ্ত মাছৰ খাদ্যৰ ওপৰতো শুল্ক হ্ৰাস পাইছে দেশত নিৰ্মিত চামৰা কাপোৰ আৰু জোতা সস্তা হ'ব সোণ আৰু ৰূপৰ ওপৰত 6% কম শুল্ক প্লেটিনামৰ ওপৰত 6.4% শুল্ক হ্ৰাস কৰা হৈছে প্লাষ্টিকৰ সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰা হৈছে সোণ ৰূপ তামৰো দাম কমিছে সোলাৰ পেনেলৰ ইফালে আন লিথিয়াম বেটাৰীৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত বাজাৰত গ্ৰহণ কৰা হৈছে দাম কমিছে ইলেক্ট্ৰনিক বাহনৰ লগতে পিভিসি পাইপৰো ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৰৰ ক্ষেত্ৰতো দিয়া হৈছে বিশেষ ৰেহাই বছৰি 3 লাখ উপাৰ্জনকাৰীৰ কৰ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 3 পৰা 7 লাখ উপাৰ্জনকাৰীয়ে দিব লাগিব 5% কৰ 3 পৰা 7 লাখ উপাৰ্জনকাৰীয়ে দিব লাগিব 5% কৰ 3 লাখ টকা উপাৰ্জন পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হৈছে 3 পৰা 7 লাখ টকা পৰ্যন্ত মাত্ৰ 5% কৰ দিব লাগিব 7 পৰা 10 লাখ টকাত আয়কৰ 10% হৈছে গৈ 10 পৰা 12 লাখ টকাত আয়কৰ 15% 12 পৰা 15 লাখ টকাত আয়কৰ 20% 15 লাখতকৈ অধিক আয়ৰ ক্ষেত্ৰত 30% আয়কৰ ধাৰ্য কৰা হৈছে কোটি কোটি জনতালৈ ভাল খবৰ দিছে মোদী চৰকাৰে আজিৰ বাজাৰৰ আন কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথমবাৰ চাকৰিত খুমাইয়ে লাভ কৰিব 15,000 টকা নতুনকৈ চাকৰিত খুমোৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ চৰকাৰে দিব 15,000 টকা কেন্দ্ৰীয় চৰকাৰে 15,000 টকা দিব প্ৰথম চাকৰিৰ প্ৰথম মাহত কেন্দ্ৰীয় চৰকাৰে 15,000 টকা দিব প্ৰথম চাকৰিৰ প্ৰথম মাহত প্ৰথম চাকৰি লাভৰ পাছতে ইপিএফ একাউণ্টত খুমাব ধন চৰকাৰৰ 15,000 টকা পাবলৈ ইপিএফত খুলিব লাগিব একাউণ্ট ইপিএফত একাউণ্ট খোলাসকলে চাকৰিত যোগদানৰ প্ৰথম মাহত লাভ কৰিব 15,000 টকা 1 লাখতকৈ কম দৰমহা পোৱা যুৱক কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা পৰৱৰ্তী খবৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন 16 আগষ্টৰ পৰা পূৰণ কৰক প্ৰপত্ৰ আৰু এইচএছৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীয়ে লাভ কৰিব এই ধনখিনি ইতিমধ্যে নিযুত মইনা আঁচনিৰ এই ধনখিনি লাভ কৰিব এইচএছৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলে পৰৱৰ্তী খবৰটো হৈছে বিৰোধী ঐক্যই উপ নিৰ্বাচন ঐক্যবদ্ধভাৱে খেলিব লাগে আজি এই মন্তব্য কৰিছে কংগ্ৰেছক এইবাৰ উভতি ধৰিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে বিৰোধী ঐক্যই উপ নিৰ্বাচন ঐক্যবদ্ধভাৱে খেলিব লাগে আমি সংযম ধৈৰ্য পাহৰিলে নহব আমি অহংকাৰ কৰিলে আমাৰ পতন হ'ব এই কথা উপলব্ধি কৰক সকলোৱে একেলগে নিৰ্বাচন খেলাৰ বাবে লোকসভা নিৰ্বাচনত কিবা এটা ভাল ফলাফল ওলাল একেলগে নিৰ্বাচন খেলাৰ বাবে এইবাৰ নিৰ্বাচনৰ শাসকীয় দলক বেকফুটত পেলাবলৈ সক্ষম হলো বিৰোধী ঐক্য মঞ্চৰ সকলো দল একেলগে থাকক আৰু একেলগে ৰণকৌশল তৈয়াৰ কৰক অন্যথা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সুবিধা ল'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিছে বিৰোধী ঐক্যবদ্ধ হোৱা আহ্বান এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ